নমস্কাৰ, মই নীলা শৰ্মা। মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। আজি লিয়ানাক খেলাবলৈ বুলি পাৰ্কত লৈ আহিলোঁ। ঘৰৰ পৰা ওলাই যাওঁ বুলি ক'লে তাই বহুত বেছিয়ে ভাল পায়। আজি মোৰ সৰুকালৰ দিনবোৰে মনত পৰি গ'ল। আমি যেতিয়া সৰু আছিলোঁ, মাহঁতে আকৌ আমাক এনেকৈ খেলাবলৈ বুলি কোনো গাৰ্ডেন পাৰ্কত লৈ যোৱা নাছিল দেই। পিছে তেতিয়া জেগাৰ অভাৱো নাছিলে, আমি য'তেই ত'তেই খেলিছিলোঁ ন, লগৰবোৰ আছিলে, আগৰ কথাই বেলেগ আছিলে। বাৰু, আজি লিয়ানাই বহুত এনজয় কৰিলে, বহুত খেলিলে। মই ভাবোঁ শিশুসকলক সপ্তাহত এবাৰ হ'লেও ঘৰৰ পৰা বাহিৰত উলিয়াই নিব লাগে। তেতিয়া ইহঁতেও বেলেগ পৰিৱেশ পায়, বেলেগ নতুন কিবা এটা বস্তু শিকিবলৈ পায়। আৰু এইবোৰ সৰু সৰু কথাৰ পৰাও শিশুসকলৰ ব্ৰেইন ডেভেলপ হোৱাত সহায় কৰে বহুত। আমি ঘৰ আহি পালোঁহি, ভাবিছিলোঁ বাহিৰতে কিবা খাই আহিম বুলি, কিন্তু লিয়ানা হৈ গৈছিলে, সেইকাৰণে নহ'ল। তো ভাবিলোঁ ঘৰতে লৈ যাওঁ। আজি আমি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ কাচ্চি দাবেলি। দেখিবলৈ পাও ভাজিৰ নিচিনা, কিন্তু টেষ্টটো বহুত বেলেগ, বহুত য়াম্মি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মইতো ফ্ৰেণ্ড হৈ গ'লোঁ কাচ্চি দাবেলিৰ, বহুত টেষ্টি। লগতে গৰম গৰম চাহ, কোনে পায় আৰু। আপোনালোকে ভাবিব লিয়ানা শুইয়ে আছে নেকি বুলি। নাই দেই, লিয়ানা ঘৰ আহি পালোঁ মানে লিয়ানাও উঠিলে। এয়া তাই আকৌ ইফালে বহি ধুনীয়াকৈ দৈ খাই আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।